গতিকে পৃথিৱীৰ সব মানুহ অনুৰাগী হ'লেও অন্ততঃ জয়ন্ত মল্ল বৰুৱা অনুৰাগী হ'ব সেইটো আৰু মানি ল'ব নোৱাৰোঁ পৃথিৱীত। গতিকে এই মানুহজনৰ চাৰ্টিফিকেট ল'ব লাগিব এতিয়া কোন জুবিন অনুৰাগী। গতিকে এই ভণ্ডামি বাদ দিয়ক, এই ধৰণৰ ভণ্ডামি আমাক নালাগে। আমি স্পষ্টকৈ এটা কথা কৈছোঁ, ন্যায় মানে হৈছে প্ৰকৃত সত্য। ন্যায় প্ৰক্ৰিয়া আদালতে দিব, সেইবোৰ ডাইলগ মাৰিব নালাগে। আমিও আইনৰ ছাত্ৰ, আমিও জানো। কিন্তু ন্যায় দিয়াবলৈ হ'লে প্ৰাথমিক যিখিনি কাম, যিখিনি সাক্ষ্য প্ৰমাণ, সেইখিনি কোনে সংগ্ৰহ কৰিব? গৃহমন্ত্ৰী কোন? CID মুৰব্বী কোন? SIT কোনে গঠন কৰিছে? আদালতৰ সন্মুখত প্ৰকৃত সাক্ষ্য প্ৰমাণ এটা এটাকৈ যদি শুদ্ধ আৰু প্ৰকৃত তথ্য সহকাৰে উপস্থাপন কৰিব নোৱাৰে, তেতিয়াহ'লে কিহৰ পৰা ন্যায় দিব? কি ভিত্তিত ন্যায় দিব? সেই কামটো কাৰ? চৰকাৰ কাৰ? আজি হিমন্ত বিশ্ব শৰ্মাই কোন দলৰ মুখ্যমন্ত্ৰী বুলি কয়? নিশ্চিতভাৱে বিজেপি দলৰ। নৰেন্দ্ৰ মোদীয়ে কোন দলৰ প্ৰধানমন্ত্ৰী বুলি কয়? বিজেপি দলৰ। সেই দলটোৱে একো আন্দোলন কৰিব, সেইটোতকৈ আৰু কিবা ভণ্ডামি কেতিয়াও থাকিব নোৱাৰে। গতিকে আমাৰ স্পষ্ট কথা, অসমৰ ৰাইজৰ আন্দোলনক বিপথে নিবৰ কাৰণে যিমানেই নাটক নকৰক, যিমানেই যি নকৰক লাগিলে, আমি আন্দোলন কৰিছোঁ। জুবিনদাৰ অনুৰাগী, আমাক ন্যায় লাগিব। যিমানেই ওলোটাকৈ পাঠ নপঢ়াওক লাগিলে, জুবিনদাৰ ন্যায় ক্ষেত্ৰত বিজেপি চৰকাৰৰ দলে সম্পূৰ্ণৰূপে দোষীক ৰক্ষণাবেক্ষণ দিছে। আৰু কিবা নহয় ক'ৰবাত তেওঁলোকৰ কিবা অংক আছে, সেই কথাটো খুব সোনকালে ৰাইজৰ ওচৰত মুকলি হৈ পৰিব। আৰু মই দেখিলোঁ যে